আমি এটা বিশেষ স্ক্ৰিনশ্বট এই মুহূৰ্তত দেখুৱাব বিচাৰিম আমি এই মুহূৰ্তত এই বিশেষ স্ক্ৰিনশ্বটটো আপোনালোকক দেখুৱাব বিচাৰিছো আমি এটা বিশেষ স্ক্ৰিনশ্বট দেখুৱাইছো কাৰ স্ক্ৰিনশ্বট এই মুহূৰ্তত আমি হেয়া উল্লেখ কৰাতকৈ কোনে জুবিন গাৰ্গৰ নামত ইমান সম্পত্তি গঢ়িলে সেই সন্দৰ্ভত প্ৰশ্ন হৈছে শেখৰ দাস জেটজি বুলি আছে কিন্তু লক্ষণীয় বিষয় এইটোৱে যে এটা দাদা নাই যেহেতু তাক দৰকাৰ নাই কাৰ কথা কৈছে এয়া মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ কথা কৈছে 3 কোটি টকাৰ বটলিং কোম্পানী 15 কোটি টকীয়া হোটেল দাদাৰো নহল জীৱনত গাড়ীও ধাৰটো লগাই থৈ গল এনেদৰে লিখিছে স্ক্ৰিনশ্বটত হি জি কৰিবলৈ আছিল জব কৰি ললে 80 লাখৰ লোন আছিল হেতুকে আজি 1 ইয়াৰ ধৰি জয়ন্তদা মই পাতি আছিলো হোটেল কোড খুলিলে এনেদৰে লিখিছে ৰয়েল ইউনিভাৰ্সিটিৰ কাখত এনেদৰে এই স্ক্ৰিনশ্বটটো ভাইৰেল হৈছে অকল এয়াই নহয় আৰু বহু আছে আমি কিয়ও দেখুৱাম কিন্তু ডাঙৰ বিষয় হৈছে এয়া স্ক্ৰিনশ্বটটো কাৰ এই স্ক্ৰিনশ্বটটো কাৰ জুবিন গাৰ্গৰ মৃত্যুৰ পিছত যেটো স্ক্ৰিনশ্বট ভাইৰেল হৈছে এই স্ক্ৰিনশ্বটটো কাৰ হয় এই স্ক্ৰিনশ্বটটোক লৈ কাক লৈ কথা পাতিছে কোনটো প্ৰসংগক লৈ কথা পতা হৈছে কোনে জুবিন গাৰ্গৰ নামত অগাধ সম্পত্তি গঢ়িলে আমি আপোনালোকক এই মুহূৰ্তত জনাইছো আজি ৰাজ্যবাসী হুকত মৃয়মান আজি উচুপি উঠিছে সকলো আৰু তেনেকুৱা এটা প্ৰেক্ষাপটত আজিৰ দিনটোত অত্যন্ত দুখৰ বিষয় এইটোৱে যে তেনেকুৱা প্ৰেক্ষাপটত আজিৰ দিনটোত অত্যন্ত দুখৰ বিষয় এইটোৱে যে এটা স্ক্ৰিনশ্বট ভাইৰেল হৈছে আৰু সেই স্ক্ৰিনশ্বটটোক লৈ এইবাৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আকৌ দেখুৱাইছো আমি স্ক্ৰিনশ্বটটো এই স্ক্ৰিনশ্বটটোলৈ মন কৰিব 80 লাখৰ লোন আছিল হেতুকে আজি 1 ইয়াৰ ধৰি পাতি আছিল হোটেল কোড খুলিলে কৈছে ৰয়েল ইউনিভাৰ্সিটিৰ কাখত 3 কোটি টকাৰ বটলিং কোম্পানী 15 কোটি টকীয়া হোটেল দাদাৰো নহল জীৱন গাড়ীও ধাৰটো লগাই থৈ গল এতিয়া দাদা নাই যেহেতু তাক দৰকাৰ নাই এনেদৰে লিখিছে আৰু এটা নাম দেখিবলৈ পাইছে শেখৰ দাস জেটজি বুলি লিখা আছে এই সমগ্ৰ বিষয়টো কেন্দ্ৰ কৰি এতিয়া প্ৰতিক্ৰিয়া হৈছে স্ক্ৰিনশ্বটত ইতিমধ্যে বহুখিনি তথ্য লাহে লাহে উন্মোচিত হৈছে আটাইতকৈ ডাঙৰ বিষয় হৈছে যে যেটো সময়ত জুবিন গাৰ্গৰ মৃত্যুৰ পিছত এই স্ক্ৰিনশ্বটটো ভাইৰেল হৈছে এই স্ক্ৰিনশ্বটটো এই যেটো মেনেজাৰ আছিল নামটো সিদ্ধাৰ্থ শৰ্মা আছিল সেই মেনেজাৰটোৰ বাবে এই স্ক্ৰিনশ্বটটো নেকি আন কিছু ভিজুৱেল আছে আমি সেই ভিজুৱেল এই মুহূৰ্তত দেখুৱাইছো এই ভিজুৱেল এই মুহূৰ্তত আমি এইভাবে দেখুৱাইছো যে বৰ্তমান সময়ত কেনেকুৱা এটা পৰিবেশ সৰুসজাইত কেনেকুৱা এটা পৰিবেশ সেইটো পৰিবেশ আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো আৰু সেই পৰিবেশটো এতিয়া সকলোৱে উপলব্ধি কৰিব পাৰিছে কেনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে আজি সৰুসজাইত সকলো হুকত প্ৰিয়মান আৰু এটা স্ক্ৰিনশ্বট আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো বিভিন্নজনে বিভিন্ন মন্তব্য বৰ্তমান সময়ত কৰিছে কিন্তু এই স্ক্ৰিনশ্বটটো ভাইৰেল হৈ পৰিছে কেবাটাও মন্তব্য আছে কেবাটাও স্ক্ৰিনশ্বটত কেবাটাও কথা আছে দাদাই এবাৰ 5 কোটি টকাৰ এটা ঘৰ মাটিয়ে পাইছিল খাৰঘুলিত বেংকে দিছিল বাট কষ্টিং 20 কোটিৰ দাদাক দিছিল 5 কোটিত কিন্তু দাদা লব নোৱাৰি কান্দিছিল খং কৰিছিল কিন্তু হোৱাইট 30 কোটিৰ বেপাৰ কৰিব পাৰে হোটেল খুলিব পাৰে তই চাগে জানিছিলি মংকিম দাই জানে জয়ন্ত দাই জানে কব খুদিলে ৰেডিমেড বস্তু পালে অংক নহব এতিয়া 3 কোটি টকাৰ ঘৰত কোন থাকিব দাদাৰ ঘৰটোক লৈ আশা আছিল এনেদৰে বিভিন্নজনে মন্তব্য কৰিছে লক্ষণীয় বিষয় এইটোৱে যে শেখৰ দাস জেটজি হি প্লেন কৰিছিল এনেকুৱা ধৰণৰ কথা লিখিছে স্ক্ৰিনশ্বটটো কাৰ এই সন্দৰ্ভত তদন্ত হ'ব স্ক্ৰিনশ্বটটো কাৰ এই সন্দৰ্ভত তদন্ত হ'ব স্ক্ৰিনশ্বটটো কাৰ 3 কোটি টকাৰ বটলিং কোম্পানী 15 কোটি টকীয়া হোটেল কোনে খুলিলে এই স্ক্ৰিনশ্বটটোক লৈ তদন্ত নিশ্চিতভাৱে হ'ব আৰু তদন্ত হোৱাটো সকলোৱে বিচাৰিছে আমি এই মুহূৰ্তত যেটো স্ক্ৰিনশ্বট আপোনালোকক দেখুৱাইছো জুবিন গাৰ্গৰ মৃত্যুৰ পিছত ভাইৰেল হোৱা এই স্ক্ৰিনশ্বট আৰু এই স্ক্ৰিনশ্বটটোক লৈ আজিৰ দিনটোত ভাবিবলগীয়া বিষয় বহুত আছে আজি ভাবিবলগীয়া বিষয় বহুত আছে তদন্ত হ'ব লাগিব আৰু সেই তদন্ত কেনেদৰে হ'ব সেয়া গুৰুত্বপূৰ্ণ আমি ইয়াত কোনবা শ্যামকানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মাৰ কথা ক'বলৈ যোৱা নাই আমি ইয়াত জুবিন গাৰ্গৰ লগত যোৱা হে যি ব্যক্তি কেইগৰাকী আছিল সেই ব্যক্তি কেইগৰাকীৰ নাম আমি উল্লেখ কৰা নাই এই মুহূৰ্তত কিন্তু
এটা কথা স্পষ্ট যে তদন্ত উচ্চ পৰ্যায়ৰ হ'ব লাগে তদন্তত কোনো খাৰি যাব নালাগে জুবিন গাৰ্গৰ নাম লৈ সম্পত্তি ঘটা বা জুবিন গাৰ্গৰ নাম লৈ সম্পত্তি ঘটা আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যটো মৃত্যুৰ যি ৰহস্য সেই ৰহস্যটো অসমবাসীৰ মনত আছে আজি অসমবাসীয়ে সেই প্ৰশ্নটো সুধিয়ে আছে আৰু ডাঙৰ বিষয় এইটোৱে যে জুবিন গাৰ্গৰ মৃত্যুৰ পৰৱৰ্তী সময়ত হে যেটো ভিডিও আছিল হাতুৰি থকা ভিডিওটো আছিল সেই ভিডিওটোত উঠি অহা লৈকে আমি দেখিলো সেই ভিডিওটোত জুবিন গাৰ্গ সুস্থ অৱস্থাত থকা লৈকে দেখিলো কিন্তু যেটো ভিডিওত যেটো হাতুৰাৰ ভিডিও জুবিন গাৰ্গৰ মৃত্যু হল বুলি কোৱা হৈছে জুবিন গাৰ্গৰ মৃত্যু হল বুলি কোৱা হৈছে সেই ভিডিওটো কিন্তু অসমবাসী এতিয়া লৈকে দেখা নাই কেতিয়া হাতুৰিবলৈ গৈছিল সেয়াও হয়তো ভিডিও কৰিছিল জুবিন গাৰ্গ পানীত নমাৰ লগে লগে ভিডিও কৰিব সেয়া চিৰন্তন সত্য কোনোবাই ডিলিট কৰিছে কাৰোবাৰ মোবাইলৰ পৰা সেয়া আমি বেলেগ কথা কিন্তু ভিডিওটো আমি কিয় নেদেখিলো অসমবাসীয়ে কিয় ভিডিওটো নেদেখিলে এই স্ক্ৰিনশ্বট কেইটাৰ পিছত উচ্চ পৰ্যায়ৰ তদন্ত হোৱাটো সকলোৱে বিচাৰিছে আৰু সেই উচ্চ পৰ্যায়ৰ তদন্ত সকলোৱে দাবী কৰিছে সেই উচ্চ পৰ্যায়ৰ তদন্ত হ'বই লাগিব বুলি সকলোৱে কৈছে আমি আপোনালোকক এই মুহূৰ্তত জনাইছো সেই খবৰ আৰু সৰু খজেত কি পৰিবেশ সেয়াও আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাব বিচাৰিছো সকলোৱে কৈছে জয় জুবিন দা জুবিন গাৰ্গ অমৰ হওক সেয়াই সকলোৱে বিচাৰিছে